এইবিলাকত এই ডাল ওলাইছে নহয় তাতে আমি এনেকৈ কাটি দিওঁ কাটি দিয়াৰ পিছত ফুলটো ওলাই যায় হয় এইটো লাগিছে এইটো চাওক আৰু ইয়াতে ফুল লাগিল নহয় লগে লগে কাটি দিলোঁ আকৌ দুটা ডাল আহিব না তাতে আকৌ ফুলটো আহি যাব তো প্ৰতিজোপা গছে যদি 200 কেজি দিয়ে তেতিয়া বহুত লাখ টকা হ'ব মই হিচাপ কৰি চাইছিলোঁ 11 লাখ মই সেইটো কোৱা নাই মই কৈছোঁ 50 কিলো যদি আমি 50 কিলো পাব পাৰোঁ এজোপা গছৰ পৰা তো 50 টকাকৈ বিকিলেও 2500 টকা এইটো গুচাই দিলোঁ এইটো গুচাই দিলোঁ এইটো গুচাব লাগিব আমি দুটা ৰাখিম যদি আপোনাক ফলৰ সাইজটো আধা কিলো লাগে তেতিয়াহ'লে কিন্তু আপুনি এটাহে ৰাখিব লাগিব যদি মোৰ ইচ্ছা আছে যে মই 5 মাহৰ পিছত মোক ঘৰত খাবলৈ ফল লাগে আজি গছজোপা কাটি দিব লাগিব এটা ডাল কাটিব লাগিব মানে 2 ডাইমেনশ্যনেল আমি এইটো সাইডে ভাবক এই ডালটোৰ খুব বেছি আহিলে 2 ফুট ইফালে 2 ফুট সিফালে মানে 4 ফুটৰে কি ঠাইটো ল'ব মেক্সিমাম যদি কোনোবা জানিব বিচাৰে আহি পেলাই শিকিব পাৰিব বা আমাৰ কলেজত গৈ শিকিব পাৰিব এইখিনি এইটো হ'ল আমাৰ ফৰ্ম নেট আমাৰ বজাৰত যেতিয়া আজিকালি বজাৰত মধুৰি যিটো আহে সেইটোত এইটো লাগিয়ে থাকে পিন্ধাই কেতিয়া বহুতে ভাবে যে আমি ডাঙৰ সিঙাৰ পিছত ইয়াতকে অলপ সৰু আকৃতি হৈছে না ইয়াত ধুনীয়াকৈ এইটো ভৰাই দিয়ে এইটো ডাল হ'ল এনেকৈ প্ৰতিটো গাঁঠিৰ পৰা ডাল আহিছে হয়নে যদি আমাৰ ইয়াত আমি 6 ফুটত দিছোঁ 3 ফুট ইফালে তিনিটা সিফালেও তিনিটা হয় না তো এই ডালত আৰু মধুৰি ক্ষেত্ৰত এটা ভাল ভাবক বহুত বানপানী হোৱা ঠাইত অকণ ভেটিটো ওখ কৰি আৰু ই পানী হ'লেও মধুৰি গছজোপা সহজে নমৰে 15 দিন এমাহ পানী জমা হ'লেও মধুৰিজোপা মৰি নাযায় ছাৰ নমস্কাৰ প্ৰথমত আমি প্ৰায় 25-30 জোপাহে আছিলে হয় এই তাৰপিছত আমি এই কলোনাৰ লক্ষ্ণৌৰ পৰা CISH তাৰ পৰা আমি প্ৰায় 300 জোপা আনিলোঁ বেলেগ বেলেগ 7টা জাতৰ তাৰপিছত সেইখিনিৰ পিছত এতিয়া আকৌ আমি কিছু ভাল নতুন ভেৰাইটি যিকেইটা উৎপাদন বেছি ডাঙৰ সাইজ হয় সেইকেইটা আকৌ আমি নতুনকৈ প্ৰায় 300 জোপা ৰুইছোঁ আমি যে যিখিনি দেখি আছোঁ মধুৰি হয় এইকেইটা কি জাত আমাৰ থলুৱা জাতটো নহয় এইকেইটা নাই থলুৱা জাত নাই এইটো থাই পিংক বুলি যিটো জাত থাই পিংক হয় তো বেলেগ বেলেগ জাত আছে তাৰে এটা এবিধ জাত এইটো হয় এইটো কমাৰ্চিয়েলি আমি বাণিজ্যিকভাৱে ৰুব পাৰি এইটোতো আপোনালোকে এতিয়া পৰীক্ষামূলকভাৱে কৰিছিলে চাগে প্ৰথম হয় এনেই বাহিৰত এইবিলাক মানে অলৰেডি পৰীক্ষা কৰি তাহাঁতে বহুত বহলভাৱে কৰে কিন্তু আমি কৰা নাছিলোঁ বা মই কৰা নাছিলোঁ মই ক'লোঁ নহয় মই যিহেতু নকৰালৈকে মই বহুত জোৰত কথাটো ক'বলৈ টান পাওঁ সেই কথা সেইকাৰণে মই নিজে কৰি চালোঁ আমি ইয়াত কৰিলোঁ হয় চাইডটো কৰি সম্ভৱ মই এইখিনি ফল দিছে চাগে সম্ভৱ খুবেই ভাল মানে ইয়াত আমাৰ 9 জোপা গছ আছে 9 জোপা আছে থাই পিংক হয় এই 9 জোপা গছৰ পৰা আমি 400 পৰা 500 গ্ৰামৰ যেতিয়া ফল পালোঁ সেইটোৰ পৰা ভাল লাগিল মানে কৰিব পাৰি হ'ব বুলি ভাবিলোঁ আৰু ফলৰ সাইজটোৱে নহয় ইয়াৰে উৎপাদন ক্ষমতা কিমান দিনৰ মূৰত হয় বা আমাৰ থলুৱা জাত বাকী জাতখিনি যিখিনি আমাৰ ভাবক L49 আছে চৰ্দাৰ আছে এলাহাবাদ সফেদা বুলি কয় তেনেকৈ বাকী যিখিনি ললিত আছে এইখিনি ভেৰাইটি আছে আমাৰ সৰ্বভাৰতীয় খুব পপুলাৰ ভেৰাইটি তো তাৰ লগত এই ভেৰাইটি আমি ট্ৰায়েল কৰি চাইছিলোঁ তো ইয়াৰে কিছুমান ক্ষেত্ৰত আমি ফলাফল ভাল পাইছোঁ ছাৰ আমি যিখিনি টাইপিং 9 জোপা আছে এই 9 জোপা এইখিনি বয়স কিমান হৈছে এইখিনি বয়স 4 বছৰমান হৈছে 4 বছৰ কিমান পিছত ফল লাগে ছাৰ এইটো এই 6 মাহৰ পিছতে লাগে লগোৱাৰ 5-6 মাহৰ পিছত ফল আহে সেই খালি আমি ফলটো গুচাব লাগে প্ৰথম 1 বছৰ বা 1.5 বছৰলৈকে ফল ৰাখিব নালাগে পিছতহে ফলটো ৰাখিব লাগে গছজোপাক যেতিয়ালৈকে মজবুত কৰি নলয় বা তাক ফ্ৰেম এটা বনাই ল'ব লাগিব আমি ফ্ৰেম বুলি কওঁতে আমি দেখিছোঁ এইটো ফ্ৰেমটো নহয় জানো হয় এইটো এই ৰাজাক মই কলম বুলি কৈছে নেকি ছাৰ হয় আমি যেনেকৈ মই চাহ খেতিত ফ্ৰেম বনোৱা বুলি কওঁ আমি এইটো গছজোপা আহিল যদি গছটো গ্ৰাফটিং থাকে কিছুমান গছ গ্ৰাফটিং থাকিব কিছুমান আমাৰ ডাল ধৰা থাকিব তো গ্ৰাফটিঙৰ ওপৰৰ পৰা আমি ডালবিলাক ৰাখিম আৰু ইয়াত এটা কাটিলোঁ ইয়াত কাটিছোঁ যেনেকৈ আমি চাহ খেতিত ফ্ৰেমিং কৰোঁ আম খেতিটো কৰে এইটো আমতো কৰে হয় ইয়াৰে প্ৰুনিঙত বেলেগ বেলেগ টেকন'লজি আছে প্ৰুনিং কয় তো ফ্ৰেমটো বনাই লোৱা হয় ইয়াকে আজিকালি কেনপি মেনেজমেণ্ট বুলিও কয় ইয়াৰ গছৰ শ্বেপটো কৰি ল'ব লাগিব ইয়াত কাটিলোঁ ইয়াৰ পিছত এই ডালটো আকৌ ইয়াত কাটিলোঁ ইয়াত কটা হৈছে হয়নে তেনেকৈ এইবিলাক দেখিছেনে ইয়াতে কটা হৈছে এইটো কটা হৈছে তো এনেকৈ ভাবক আৰু এই মধুৰিৰ ক্ষেত্ৰত ভাবক আপুনি কি হয় য'ত নতুন পোখা আহে মই বেলেগ এজোপা গছত ভালকৈ দেখাম য'ত নতুন পোখা আহে তাতে ফলটো আহে এইটো আমি নতুনকৈ ৰুইছোঁ আজি 3 মাহ হৈছে 3 মাহত ভাবক এইটো গ্ৰ'থ আহিল গছজোপাৰ তো আমি ইয়াৰে কেনপিটো গছজোপাৰ কিমান বহলকৈ ৰাখিম কিমান দূৰত্বত ৰুইছোঁ সেইটো নিৰ্ভৰ কৰিব আপোনাৰ সাইজটোৰ ওপৰত গছজোপাৰ ওপৰত আমি ইয়াত 10 ফুটৰ পৰা 10 ফুট শাৰীৰ পৰা শাৰী ৰাখিছোঁ পুলিৰ পৰা পুলি 6 ফুট ৰাখিছোঁ সেইটো আজিকালি খুব ঘনত্বত আল্ট্ৰা হাই ডেঞ্চিটি বা হাই ডেঞ্চিটি বুলি কয় তো তাতে ভাবক 6 ফুটৰ লাইন টু লাইন 6 ফুট আৰু পুলিৰ পৰা পুলি 5 ফুটলৈকে কৰিব পাৰি
কিন্তু ইমান ঘনকৈ তেতিয়া কৰিব লাগে যেতিয়া আপুনি এই বস্তুটোত স্কিল বা আপুনি জানে কলম দিবলৈ বা প্ৰুনিং কৰিব পাকৈত হ'ব লাগিব প্ৰুনিঙৰ কামটোত অ'কে তো ভাবক ইয়াৰ পৰা বহল ডাঙৰ হৈ আহিল নহয় গছজোপা আমি এই আগটো এটা নিৰ্দিষ্ট হাইটত ইয়াকে ছিঙি দিম এইটো মই দেখাই দিছোঁ এইটো ছিঙি দিলোঁ ছিঙি পেলাই দিলোঁ মানে এইটোৱে প্ৰুনিং আৰম্ভ হৈছে ডাল কেইবাটাও মিলিব তাৰপিছত আমি চাৰিওফালে পূবে পশ্চিমে উত্তৰে দক্ষিণে আমি ডাল ৰাখিম যাতে তাৰে বতাহ পোহৰ চব সোমায় তেনেকৈ তাকে ফ্ৰেমটো বনাই ল'ব লাগিব প্ৰথম এবছৰ বা 1.5 বছৰ আপোনাৰ ফ্ৰেম বনাওঁতে যাব ৰখাব নালাগে এতিয়া ফুলটো আহিছেই ফুল প্ৰতিটো ডালতে দেখিব আপুনি ফুল আহিবই প্ৰথম 6 মাহটো একেবাৰে ৰাখিব নালাগে তাৰপিছত 2-এটা যদি আপুনি ইচ্ছা কৰে প্ৰতিপালন যদি ভাল কৰে সাৰ খুব দিয়ে আপুনি ভাবক 2 কেজি 3 কেজিকৈ ৰাখিব পাৰে মানে এজোপা গছত 2 কেজি 3 কেজি মানে সেইটোতো একদম ন্যূনতমটোৱে সেইটো আপুনি এজোপা গছৰ প্ৰডাকশ্যনটো যদি ফুল হয় ভাবক 4 বছৰৰ পিছত সি কোম্পানী VNR যিটো তাহাঁতৰ ৱেবছাইটৰ মতে 200 কেজিলৈকে যাব পাৰে 200 কেজিলৈকে এজোপা গছত এইটো VNR কোম্পানীৰ ৱেবছাইটতে লিখা আছে কিন্তু মই 50 কিলো বুলি ধৰি লৈছোঁ ভাবক এজন কৃষকৰ যদি 50 কিলো এজোপা এই মধুৰি গছে দিয়ে আৰু বিঘাত যদি আপুনি 300 জোপা গছ ৰুৱে 50-3 কেজি পূৰণ আপুনি 50 টকা মিনিমাম 2 পৰা 5 লাখ টকা মধুৰি খেতিৰ পৰা পাব পাৰি আৰামত পাব পাৰি আৰু কেৱল তাৰে ভাবক যিটো ধৰণে আপুনি ফ্ৰুটছৰ বেগিং লাগিব ফলৰ বেগিং সেইখিনি মই দেখাম ফলৰ বেগিং লাগিব আজিকালি বজাৰত আমি দেখিছে নহয় প্ৰতিটো ফলত চোলা পিন্ধা বুলি কওঁ মই চোলাটো পিন্ধাই পঠায় আৰু সেইটো কৰাৰ লগে লগে ভাবক 100 টকাৰ তলত কোনো মধুৰিৰ দাম নাই ছিজনত 200 লৈকে যায় এতিয়া বৰ্তমান 120 টকা নৱেম্বৰ মাহত 120 টকামান চলি আছে তো আমি যদি কৃষকে 50 টকা পাওঁ আপুনি বিঘাত 1 লাখৰ পৰা 5 লাখ ভাবিব পাৰি 1 লাখ এইকাৰণে কৈছোঁ আপুনি একো নকৰিলেও কিবা এটা পাব যদি কভাৰ নিপিন্ধালে কিন্তু মানে কষ্ট আছে কভাৰ যদি পিন্ধাই কৰোঁ 2 পৰা 5 লাখ টকা পাব পাৰি স্যাৰ এইটো কোনটো ভেৰাইটি হয় এইটো হয় থাইপিং এই আমি যিহেতু থাইপিংটো ভাল পাইছোঁ আমি ইয়াত বেছিকৈ এতিয়া থাইপিংকত গৈছোঁ বাকী আমাৰ লগত ৰেড ডায়মণ্ড আছে থাই 7 আছে VNR আছে VNR বিহি পদ্ধতিটো চাওক এইটো আমি নৰ্মেল পদ্ধতি ইয়াতে কৃষকৰ কোনো পুলিটো ৰুই পেলাই যেনেকৈ আমি বাকী শস্যখিনি কৰোঁ তেনেকৈ কৰা হৈছে এটা নতুনকৈ আমি চেষ্টা কৰিছোঁ এস্পেলিয়াৰ ছিষ্টেম বুলি কয় এস্পেলিয়াৰ ছিষ্টেম সেইটো আগতে আঙুৰত কৰিছিলে আপেলত কৰিছিলে এতিয়া মধুৰিত সেই কামটো কৰা হৈছে কেনেকৈনো কৰি বলক চাওঁ স্যাৰ এইটো হৈছে এস্পেলিয়াৰ ছিষ্টেম হয় এইটো আমি এস্পেলিয়াৰ ছিষ্টেম অফ প্লান্টিং বুলি কওঁ মেংগো আজিকালি আমটো এনেকৈ কৰা হৈছে আমতো কৰে কিন্তু আমি মধুৰিত যোৱা বছৰ প্ৰথম কৰিছিলোঁ আমি প্ৰায় 1.5 বছৰ আগত সেই প্লটটো দেখাম সেই প্লটত আমি উৎপাদন পাইছোঁ আৰু তাৰে যিহেতু ৰিজাল্টটো খুব ভাল ইয়াৰ পদ্ধতিটো চাওক এইটো আমাৰ GI তাঁৰ আছে হয়নে এই তলৰ 2টা ডাল আমি এই 2টা GI তাঁৰত এনেকৈ বান্ধি দিছোঁ বুজিছেনে তাৰপিছত আকৌ ইয়ালৈ আহিব ইয়াৰ পৰা 2ডাল এনেকৈ যাব আকৌ 3টা ডাল এনেকৈ 2টা যাব মানে 6টা ডাল যাব 6টা সামৰণি কৰিব আৰু ওপৰত লগাব নাযায় ওপৰত 6টা ডালতে সামৰি নাযায় আৰু ই 2 ডাইমেনশ্যনেল খেতি বুলি কৈছোঁ আমি ইটো চাইডে বেছি নাহে আপোনাৰ হৰাইজেণ্টেল এইটো চাইডেহে গ্ৰ'থটো যাব যিহেতু ডালটো এনেকৈ বেকাকৈ যাব এই ডালটো দেখিছেনে আৰু সেই ডালতে প্ৰতিটো পাতৰ গুৰিৰ পৰা নতুন ডাল আহিব সেই নতুন ডালতে ফুলটো আহিব আৰু ফলটো হ'ব এইটো মানে জোপোহা হৈ নাযায় বস্তুটো ন চাৰিওফালে জোপোহা হৈ নাযায় মানে কি হয় মধুৰিত আমি যদি গছজোপা এনেই এৰি দিওঁ তাৰে উৎপাদন ক্ষমতা কমি যায় তাকে যদি টানি তললৈ কৰি দিওঁ ডালটো তাৰে পোখা বেছি আহে সেই পোখা যেতিয়া ডাল আহিব মধুৰিত মানে অথনি মই ক'লোঁ নহয় ডালটো নতুন আহিলেই ফলটো আহে ফুলটো আহে আমৰ ক্ষেত্ৰত 6 মাহ বা 8 মাহ পুৰণা ডালতহে ফলটো আহে ফুলটো আহে মধুৰিত আমি যদি মোৰ ইচ্ছা আছে যে মই 5 মাহৰ পিছত মোক ঘৰত খাবলৈ ফল লাগে আজি গছজোপা কাটি দিব লাগিব এটা ডাল কাটিব লাগিব তাৰ পৰা নতুন ফুল আহিব পোখা অহা মানে ফলটো আহিব আৰু 5 মাহত সি পূৰঠ হ'ব স্যাৰ এইজোপাটো ওখ হৈ নাযাব ইয়াতে ইয়াতে প্ৰুনিং কৰি 2টা ডাল বান্ধি দিম তাৰপিছত 2-এটা ডাল ইমান দেখাম মই সেইটো এই অথনি মই ক'লোঁ যে তাত নতুনকৈ ৰোপণ কৰিছিলোঁ হয়নে 4-5 মাহ এইটো আমাৰ প্ৰায় 1.5 বছৰ হৈ গ'ল তো 1.5 বছৰত চাওক এইটোৱে ষ্ট্ৰাকচাৰ তলৰ ডালটোৰ পৰা এইটো তলৰ ডাল পৰা 2টা ডাল গ'ল এনেকৈ এই তাঁৰটোৰ লগত আছে 2 নম্বৰটোত এইটো আছে এইটো ফ্ৰেম এই 3 নম্বৰটো ফ্ৰেম এনেকৈ গ'ল হয়নে এইটো হৰাইজেণ্টেল গ্ৰ'থ হয় মানে 2 ডাইমেনশ্যনেল আমি এইটো চাইডে ভাবক এই ডালটোৰ খুব বেছি আহিলে 2 ফুট ইফালে 2 ফুট সিফালে মানে 4 ফুটৰে সি ঠাইটো ল'ব মেক্সিমাম আৰু এইটো চাইডে যাব আৰু চাওক এই প্ৰতিটো ডালত এইবিলাকত এই ডাল ওলাইছে নহয় তাতে
আমি এনেকৈ কাটি দিওঁ কাটি দিয়াৰ পিছত ফুলটো ওলাই যায় হয় এইটো লাগিছে এইটো চাওক আৰু ইয়াতে ফুল লাগিল নহয় লগে লগে কাটি দিলোঁ আকৌ দুটা ডাল আহিব না তাতে আকৌ ফুলটো আহি যাব যদি কোনোবা জানিব বিচাৰে আহি পেলাই শিকিব পাৰিব বা আমাৰ কলেজত গৈও শিকিব পাৰিব এইখিনি আৰু এইটো বেগিংটো কথা কওকচোন হয় বেগিংটো মানে ট্ৰিপল লেয়াৰ অফ বেগিং বুলি কোৱা হয় মই এটা খুলি দেখাই দিছোঁ ট্ৰিপল লেয়াৰ বেগিং মানে ইয়াতে ফৰ্ম নেট আৰু এণ্টি ফগ পলিথিন তাৰ ওপৰত আৰু ওপৰত পেপাৰ নিউজ পেপাৰো দিয়ে তেওঁলোকে তো এইটো হ'ল আমাৰ ফৰ্ম নেট আমাৰ বজাৰত যেতিয়া আজিকালি বজাৰত মধুৰি যিটো আহে সেইটোত এইটো লাগিয়ে থাকে আৰু পিন্ধাই কেতিয়া বহুতে ভাবে যে আমি চিঙাৰ পিছত এইটো চিঙাৰ পিছত নহয় যেতিয়া গছজোপাত ইয়াতে থাকে এইটো চাওক ইয়াতকৈ অলপ সৰু আকৃতি হৈছে না ইয়াত ধুনীয়াকৈ এইটো ভৰাই দিয়ে এইটো চাওক এইটো দিলোঁ নহয় এইটো দি পেলাই তাৰ ওপৰত এইটো এণ্টি ফগ পলিথিন আৰু তলৰ পৰা পানী ওলাই যাবলৈ এইটো ফুটা থাকিব লাগিব এইটো ধুনীয়াকৈ ইয়াৰ ওপৰত দিলোঁ ইয়াতে বান্ধি দিব লাগিব এনেকৈ বান্ধি দিলোঁ আৰু বেছি গৰম ঠাইত বা গৰম কালিত কিন্তু ইয়াৰ ওপৰত তেখেতসকলে নিউজ পেপাৰো দিয়ে নিউজ পেপাৰ দি পেলাই ষ্টেপল কৰে তেতিয়া যাতে এটা ছাইড ৰ'দ পৰি সি জ্বলি নাযায় স্কৰ্চিং নহয় তো আমাৰ ইয়াত আমি এতিয়ালৈকে নিউজ পেপাৰ ব্যৱহাৰ কৰা নাই একো নহয় সেইটো বৰষুণ দিলে আৰু সলাব লাগিব যিহেতু ঝাৰখণ্ড বা নৰ্থ ইণ্ডিয়াত ইমান বৰষুণ নাই তাহাঁতে সেইটো কাম কৰে ট্ৰিপল লেয়াৰ অফ পেকিং বুলি কয় এই কামটো যদি আমি কৰিব পাৰোঁ আপুনি ফলৰ চাইজ আৰু তাৰ ৰং ইমানেই ধুনীয়া হয় বজাৰত মানে আপুনি ধুনীয়াকৈ হয় গ্ৰাহকে মানে প্ৰথমটো দোকানী আকৰ্ষিত হ'ব লাগিব আমাৰ মানে জেনেৰেলি কি হয় লোকেল বুলি ক'লে দোকানীয়ে নলয় ফল মূলৰ দোকানী কিন্তু এইখিনি দেখাৰ পিছত তেওঁলোকে আমি দাম ক'বলগীয়া নহয় তেওঁলোকে দি দিয়ে নিজে দামটো যিহেতু 100 পৰা 150 টকা বিকি আছে আপোনাক 50 টকাটো হাঁহিমুখে দি দিয়ে তো 50 টকা পালে চাওক এতিয়া হিচাপটো যদি মই দেখাই দিওঁ প্ৰতিটোৰ ডালত ইয়াতে আপুনি কেমেৰাটো দেখাওক এইটো ডাল হ'ল এনেকৈ প্ৰতিটো গাঁঠিৰ পৰা ডাল আহিছে হয়নে যদি আমাৰ ইয়াত আমি 6 ফুটত দিছোঁ 3 ফুট ইফালে তিনিটা সিফালেও 3টা হয় নাই তো এই ডালত চাওক ইয়াত দুটা ডাল আহিল 6টা আহিল 5টা হয় নাই কিন্তু আমি ইয়াত কি কৰিম চাওক এইটো গুচাই দিলোঁ এইটো গুচাব লাগিব আমি দুটা ৰাখিম যদি আপোনাক ফলৰ চাইজটো আধা কিলো লাগে তেতিয়াহ'লে কিন্তু আপুনি এটাহে ৰাখিব লাগিব যদি আপুনি সেইটো আছে এইটো ফ্ৰুইট থিনিং বুলি ক'ব ফল ছিঙি দিব লাগিব সেইটো থিনিং বুলি ক'ব আমি প্ৰুনিংটো কৰিলোৱে গছ কাটাই নহয় এতিয়া ইয়াতে চাওক এইটোতো আপোনাৰ 6টা ফল থাকিব আপুনি এইটো গুচালোঁ হয়নে এইটো এটাই থাকিল যদি নাই মই বোলে এইটো ডাঙৰ চাইজ লাগে এইটো গুচাই দিলোঁ এটাহে ৰাখিলোঁ এটা পলিথিন ভৰাই দিম তেতিয়া আপোনাৰ সেই ফলটো আধা কিলো চাইজ জনাই নাছিলোঁ হয় আমি বহুতে নাজানো কাৰণে কামবিলাক মানে কৰা হোৱা নাই আৰু খুব টান কাম নহয় চবেই শিকি পেলাই কৰিব পৰা কাম আৰু আমাৰ মাটিত খুব ভাল প্ৰডাকশ্যন আৰু সোৱাদটো খুব ভাল হয় যিকোনো জাতৰে ছাৰ এতিয়াতো আমি দেখিছোঁ মধুৰি যথেষ্ট পৰিমাণ লাগিছে এটা দলতে প্ৰায় 3টা 4টা 5টাকৈ লাগিছে অসমত এনেকুৱা বিভিন্ন বহুত মাটি পৰি থাকে আমাৰ কেৱল ধান খেতি কৰে ধান খেতি নহয় তেওঁলোকে এই কামবিলাক কৰিব পাৰে নহয় জানো আৰামত পাৰে আৰু মধুৰিৰ ক্ষেত্ৰত এটা ভাল ভাবক বহুত বানপানী হোৱা ঠাইত অকণ ভেটিটো ওখ কৰি আৰু পানী হ'লেও মধুৰি গছজোপা সহজে নমৰে 15 দিন এমাহ পানী জমা হ'লেও মধুৰিজোপা মৰি নাযায় বাকী শস্য কিছুমান মৰি যায় সেইকাৰণে মধুৰি খেতিটো আমি কৰিব পাৰোঁ তো সেইটো এটা ভাল দিশ তাৰ তো এনেকৈ ভাবক আমি এই ডালটো কাটিছিলোঁ চাৰিওপিনে ফল তো ইয়াতে আমি বান্ধিলোঁ নহয় চাওক এইটো বান্ধা হ'ল আকৌ ডালটো আহি গ'ল ইয়াত কাটি দিলোঁ আগটো আকৌ ইয়াতে ফুল ওলাব ইয়াতে ফুল ওলাব এতিয়া ধুনীয়াকৈ য'তে এইটো চাওক য'তে কাটিছে না এইটো দুটা আছেই লগে লগে এইটো আহিল এইটো ইয়াতে ফুল আহিল দেখিছে এইটো অহা মানে আমি ইয়াত আকৌ ছিঙি দিম ইয়াতে আকৌ ডাল আহিব মানে এইটো আপুনি ছিঙা মানে এইটো ডাঙৰ হৈ যাব আকৌ তাৰ ওপৰত আহি যাব তাৰমানে এইটো গোটেই বছৰ আমি ছিঙি থাকিব পাৰোঁ তো এজোপা গছে যদি এবাৰত ভাবক হিচাপটো বেছি ক'লে বেয়া শুনি মানে মানুহে হেৰি নহয় কিন্তু কৰি হয় বিশ্বাস নকৰে হয় যেহেতু মই ক'লোঁ VNR কোম্পানীৰ ৱেবছাইটত 200 কেজি প্ৰতিজোপা গছে কৈছে তো প্ৰতিজোপা গছে যদি 200 কেজি দিয়ে তেতিয়া বহুত লাখ টকা হ'ব মই হিচাপ কৰি চাইছিলোঁ 11 লাখ মই সেইটো কোৱা নাই মই কৈছোঁ 50 কিলো যদি আমি 50 কিলো পাব পাৰোঁ এজোপা গছৰ পৰা তো 50 টকাকৈ বিকিলেও 2500 টকা 50 টকা আপোনাৰ 500 টকা খৰচ হাজিৰা মানুহ লগাই কৰিছে 2000 টকা পালে 2000 টকা 300 জোপা 6 লাখ টকা আৰু স্যাৰ আমি যি ফল মানে ফুট যিদৰে লাগে এইটো অনুপাতটো চাই মানে ক'ব নোৱাৰি যে মানে না আমি পাইছোৱে
ছাৰ আপোনালোকেতো বহুকেইটা বছৰ ধৰি মধুৰি খেতি কৰি আছে নহয় জানো? ইয়াৰ পৰা ফল লাগে, ফল বিক্ৰী কৰি আছে। এই বিক্ৰী ব্যৱস্থাটো কেনেকৈ কৰে? নাই, তাতে মই শুধৰণি কৰিম। আমি কৰি আছোঁ। আগৰ কেইবাটাও জাত আমি উঠাই যেনেকৈ ড্ৰেগনত পেলাইছিলোঁ, ইয়াতো পেলাবলগীয়া হ'ল। হয়, তাৰপিছত এতিয়া আমি এই কেইটামান জাত যিখিনি ভাল পাইছোঁ সেইখিনি ৰাখিছোঁ। তো ইয়াৰে আজি এবছৰ ধৰি আমি ফল বিকি আছোঁ কেৱল 18টা গছৰ পৰা। 18জোপা গছ আছে ইয়াত, 2টা লাইনত, 2 শাৰীত। এইখিনিৰ পৰা বিক্ৰী কৰিছোঁ। বহুত হোৱা নাই, তো ভাবক 5 কিলো যদি হয়, যিমান হৈছে সিমান কিলো আৰু। তো সেইটো মিনিমাম আমি প্ৰথমবাৰ নিওঁতে সি নিজে 100 টকা দিলে দোকানীয়ে, যিটো ফল মূলৰ দোকানীয়ে। তো ভাবক 100 টকা যদি আমাক দিয়ে, ছেকেণ্ড টাইম যেতিয়া দামটো কমিছে 50 টকা, 50ৰ তলত অহা নাই 1 নম্বৰ। আৰু মই যদি আপুনি বাণিজ্যিক দিশ হিচাপটো সুধিছে, তেনেহ'লে ক'ম যে যদি অথনি ক'লোঁ 50 টকা যদি আমি পাওঁ, আৰু কৃষকে পাব, কিন্তু ফলৰ কোৱালিটিটো ভাল হ'ব লাগিব। আমি ভিতৰত পিছত কাটাৰ পিছত পোক ওলাব নালাগে। বেগিং কৰিলে কেতিয়াও পোক নোলায়। ঠিক তেতিয়াহ'লে 50 টকা এজোপা গছে 50 কিলো 2500 টকা। আৰু সেইটো যদি বিঘাত আপুনি 300 জোপা, তাতকৈ বেছিও কৰিব পাৰি। এতিয়াতো 600 কিমান জোপালৈকে কৰিছে, একদম মানে ছত্তীশগড়ৰ কথা কৈছোঁ মই। অসমত বাৰু ইমান কমাৰ্চিয়েল হোৱা নাই। তো 300 জোপা আপোনাৰ সেই হিচাপে 2500 টকা হ'লে কিমান হয় হিচাপ কৰি ল'লে হ'ল। তো তাতে 500 টকা বাদ দিলেও আপুনি বাকী ভালেমান টকা পাই যায়। এতিয়া আমাৰ হয়তো আমি দেখিবলৈ পাওঁ, যি মধুৰিৰ দোকান, মানে যি ফল মূলৰ দোকান থাকে অসমৰ বিভিন্ন প্ৰান্ত চহৰ নগৰে, এইবিলাকতো বাহিৰৰ যিবিলাক মধুৰি আহি এইবিলাক দখল কৰি আছে নহয় জানো এতিয়াও? এতিয়া বজাৰখনৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই নহয় জানো? একেবাৰে নাই, একেবাৰে নাই। আৰু চাওক, তাহাঁতে আমাক এটা ফিডবেক দিছে যে যিহেতু ইউপিৰ পৰা, বিহাৰৰ পৰা বা ছত্তীশগড়ৰ পৰা আহে, 4 দিন মিনিমাম লাগে। তো ফলটো দাগী হয়, তাৰ যিটো চেল্ফ লাইফ সেইটো কমি যায়। দোকানীয়ে 4 দিনৰ পিছত পেলাই দিবলগীয়া হয় যদি বিক্ৰী। আমাৰ পৰা ফ্ৰেছ বস্তুটো পায়। সেইকাৰণে সদায় লোকেল বস্তুটো ভাল কোৱালিটি হ'লে তেওঁলোকে ল'বলৈ আগ্ৰহ কৰে, সেইটো বিচাৰে। সেইকাৰণে বজাৰখন আছে, আমি কৰিব লাগে। মই ড্ৰেগন, মধুৰি, মই কেইটামান শস্যত খুব জোৰ দি আছোঁ। আৰু ষ্ট্ৰবেৰী আপুনি কম সময়ত 4 মাহত পাব পৰা ভাল ফল পাব পৰা শস্য হ'ল ষ্ট্ৰবেৰী। খুব ভাল। দিয়ক, ধন্যবাদ।